এয়া হাজোৰ ৰাইজ কমিটিৰ সভাপতি মোহন চন্দ্ৰ মালাকৰ ডাঙৰীয়াই ফুলাম গামোচা আৰু পিতলৰ দুলৈৰে সম্বৰ্ধনা জনাইছে। এইবাৰ স্থানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এটি সম্বৰ্ধনা আছে বাঁহ বেতৰ দ্বাৰা এখন যুঁজাৰু বিমান প্ৰস্তুত কৰি উলিয়াইছে মহা এয়া বাঁহ বেতৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছে এখন হেলিকপ্টাৰ আৰু এই হেলিকপ্টাৰখন আগবঢ়োৱা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যিগৰাকী শিল্পীয়ে এই হেলিকপ্টাৰখন প্ৰস্তুত কৰিছিল তেখেত মঞ্চলৈ আহিছে, তেখেতক মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এইগৰাকী শিল্পী, তেখেতৰ নাম হৈছে ৰমাকান্ত মালাকৰ, হাজোৰ মনাকুচি গাঁৱত তেখেতৰ ঘৰ আৰু তেখেতে প্ৰস্তুত কৰা এই হেলিকপ্টাৰখন আগবঢ়াইছে। ইয়াৰ বাবে মই সমিতিৰ বিষয়ববীয়া তথা হাজোৰ ৰাইজক অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এটা 7 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস। মেধিয়ে অসমীয়া জাতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কি ধৰণে অসামান্য সেৱা আগবঢ়াইছিল এই প্ৰতিমূৰ্তিটোৱে যুগে যুগে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব। সমগ্ৰ ভাৰততে হৰ ঘৰ তিৰংগা আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এনে এগৰাকী মহান নেতাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ মোক সুযোগ দিয়াৰ বাবে মই হাজোবাসী ৰাইজকো আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। 20 শতিকাৰ 6ষ্ঠ দশকত স্বাধীনতাৰ দোকমোকালিৰ এখন বিকশিত ৰিক্ত কৰি থৈ যোৱা মুখ্যমন্ত্ৰীৰ আসনৰ বাবে যিগৰাকী জননেতাৰ নাম উচ্চাৰিত হৈছিল তেওঁৱেই আছিল লৌহ মানৱ বিষ্ণুৰাম মেধি। বৰদলৈ প্ৰয়াত বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈছিল আৰু তাক ৰূপায়িত কৰাৰ বাবে কৰ্মসূচী যুগতাই কৰ্মক্ষেত্ৰত তাক প্ৰতিফলিত কৰিছিল। অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেখেতৰ জীৱনৰ অটল অমৃত ব্ৰত। এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল। অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে তেখেতে যুঁজ দিলে। সঁচাকৈ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। মই হিচাপতে মোৰ বন্ধু ৰাতুল শৰ্মাক মই ধন্যবাদ জনাইছোঁ আৰু গাবলৈ লৈছোঁ মহাপুৰুষজনাৰ এটি বৰগীত।